ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি দশম শ্ৰেণীৰ কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিৰ অনুশীলনী 7.1 কেইটামান অংক কৰি দিম। তোমালোকে অংকটো ভালকৈ চাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে এতিয়া পাঠটোলৈ যাওঁ। ইয়াত তোমালোকক অনুশীলনী 7.1 মই তিনিটা অংক ইয়াত পাতি দিছোঁ। 1 3 নম্বৰটো আৰু 3টো আৰু 7টো। এইটো 7.1 অনুশীলনী। ইয়াত চোৱা, ইয়াৰ আগতে তোমালোকক মই ডিষ্টেন্স ফৰ্মুলা শিকাইছিলোঁ। গতিকে ইয়াত এটা বস্তু আগতে যোৱাবাৰ কৰি দিয়া হৈছে, এ বি আৰু -a -b মাজৰ দূৰত্ব নিৰ্ণয় কৰা। গতিকে ইয়াত তোমালোকে বিন্দু দুটা দিয়া আছে, তোমালোকে সলিউশনটো কেনেকৈ কৰিবা ধৰা হ'ল সলিউশন 1 3 নম্বৰটো। ইয়াত ধৰা হ'ল বিন্দু দুটা ক্ৰমে তুমি এটা পি ধৰিব পাৰা, এই বিন্দু পি ধৰিলোঁ, এ বি, আৰু এটা কি ধৰিব পাৰা কিউ ধৰিব পাৰা, আৰু কিউ -a -b। -a -b ধৰিলা বিন্দু দুটা, এটা পি বিন্দু ধৰিলা, এটা কিউ বিন্দু ধৰিলা। এতিয়া ডিষ্টেন্স ফৰ্মুলা মতে আমাৰ দূৰত্ব সূত্ৰ মানে কি হ'ব, পি কিউ √, তুমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া, -a আকৌ -a হ'ব হোল স্কুৱেৰ, প্লাছ চিন দিবা, তাৰপিছত আকৌ কি কৰিবা, এইটোৰ পৰা এইটো বিয়োগ কৰি দিবা। মই দাগ মাৰিছোঁ সুবিধাৰ কাৰণে, -b আকৌ এইটো প্লাছ মাইনাছ হ'ব, -b হ'ব হোল স্কুৱেৰ। এতিয়া ইয়াত চোৱা, যোগ কৰিলে কি হ'ব, -2 হ'ব। ইয়াত কি হ'ব, -2b। ইয়াত মাইনাছ থাকিলেও স্কুৱেৰ কৰিলে কি হ'ব, 2 4 a স্কুৱেৰ হ'ব, পজিটিভ হৈ যাব। আকৌ ইয়াত কি হ'ব, 4b স্কুৱেৰ। এতিয়া ইয়াত 4টো কমন আনা, ইয়াত চোৱা 4 বৰ্গমূল কিমান, আমাৰ 2, আৰু a স্কুৱেৰ b স্কুৱেৰ থাকি যাব ভিতৰত। এইটো হ'ল দূৰত্ব। গতিকে পি কিউ দূৰত্ব ল'ব। তোমালোকে ফৰ্মুলাটোতো মনত আছে তোমালোকৰ, তাতকৈ এইটো দীঘল তোমালোকৰ, এইটোৰ পৰা তুমি এইটো মাইনাছ কৰি দিবা, আকৌ এইটোৰ পৰা এইটো মাইনাছ কৰি দিবা, এইটো এক্স স্থানাংক, এইটো ৱাই স্থানাংক, তেতিয়াহ'লে সহজে ওলাই যাব। আৰু কোনোবা যদি এইটোৰ পৰা এইটো কৰে তেতিয়াও হ'ব, আমি তাতকৈ এইটো কৰা ভাল, -a পৰা এইটো -b হ'ব হোল স্কুৱেৰ, প্লাছ আকৌ -b পৰা আকৌ -b হোল স্কুৱেৰ হ'ব। এইখিনি নিশ্চয় বুজি পাবা, তোমালোকৰ অসুবিধা একো নাই। তোমালোকৰ -a যোগ কৰিলে -2ac হ'ব, -b যোগ কৰিলে -2b হ'ব, স্কুৱেৰ কৰিলে 4a স্কুৱেৰ হ'ব, আৰু এইটো কি হ'ব, 4b স্কুৱেৰ হ'ব। আৰু এইটো পজিটিভ থকাৰ কাৰণে মাইনাছটো হ'লে কি হ'ব, পজিটিভে হ'ব। গতিকে 4টো কমন আহিল, 4ৰ বৰ্গমূল 2, এইটো আমাৰ এটা হ'ল। এতিয়া চোৱা, নেক্সট কুৱেশ্যন দিছে, নেক্সট কুৱেশ্যনটো চোৱা, ইয়াত দিয়া আছে নেক্সট কুৱেশ্যন, এইটো হ'ল আমাৰ কুৱেশ্যনটো, 3টা বিন্দু দিয়া আছে আৰু বিন্দুকেইটা একেৰেখীয় হয়নে নহয় পৰীক্ষা কৰিব লাগে। একেৰেখীয় হ'লে পৰীক্ষা কৰিব লাগে, তোমালোকে ভালকে মনত ৰাখিবা, যদি আমাৰ এই 3টা বিন্দু হয়, এ এটা বিন্দু, বি এটা বিন্দু,
C এটা বিন্দু এই বিন্দুকেইটা একেৰেখীয় হ'ব লাগিলে চৰ্ত এটা আছে কি AB প্লাস BC বাহুটোৰ যোগ কৰিলে যিমান হ'ব সেই গোটেই দূৰত্বটো তোমাৰ AC সমান হ'ব লাগিব AC যদি এটো হয় কন্ডিশন তেতিয়া একেৰেখীয় হ'ব তেতিয়ালে বিন্দু তিনটা একেৰেখীয় হ'ব বিন্দু তিনিটা একেৰেখীয় হ'ব একেৰেখীয় হ'ব আৰু যদি এটো নহয় AB BC not is equal to AC তেতিয়া একেৰেখীয় নহয় বিন্দু তিনিটা একেৰেখীয় এটো নহয় হ'ব এটো হ'ব এই কন্ডিশনটো হলে হ'ব আৰু এই কন্ডিশনটো হলে নহব এটো মানে নিশ্চয় মত ৰাখিবা এটো আৰু যদি তোমালোকে পৰীক্ষাত পিছত তুমি ত্ৰিভুজৰ কালিৰ তোমালোক কালি শিকোৱা হ'ব ত্ৰিভুজৰ কালি শিকালে তাতে যদি ত্ৰিভুজ এটাৰ কালি এটো ত্ৰিভুজৰ কালি যদি শূন্য হৈ যায় ত্ৰিভুজৰ কালি তেতিয়াও বিন্দুকেইটা একেৰেখীয় হ'ব গতিকে সেই মতেও তোমালোকে কৰিব পাৰিবা পৰীক্ষাত এই কোৱেশ্চনটো পৰীক্ষাত খুব বেছিকৈ আহি থাকে কিন্তু এইটো কোৱেশ্চন আহে এইটো মেট্ৰিকত আহি থাকে প্ৰায় একেৰেখীয় হয় নে পৰীক্ষা কৰিব দিয়ে তে তোমালোকে ত্ৰিভুজৰ কালি উলিয়াব পাৰিবা ত্ৰিভুজৰ কালি যদি শূন্য হৈ যায় বিন্দুকেইটা একেৰেখীয় হ'ব সেইটো পিছৰ অনুভূতি আছে পিছত আছে আৰু এতিয়া আমি দূৰত্বৰ ক্ষেত্ৰত এইটো কথা মনত ৰাখিবা A B C তিনটা যদি বিন্দু থাকে তেতিয়ালে A আৰু B দূৰত্ব যেটো ওলাব আৰু BC দূৰত্ব যেটো ওলাব এই দুটা যদি যোগ কৰি দিয়া হয় তেতিয়া টোটেল দূৰত্ব AC সমান হ'ব লাগিব তেতিয়া বিন্দু তিনটা একেৰেখীয় হ'ব আৰু যদি নহয় তেতিয়াহলে আমাৰ বিন্দু তিনটা একেৰেখীয় নহয় তে সেইকেইটা কথা ভালকে তোমালোকে মন কৰিবা আৰু ইয়াত তোমালোকে বিন্দুকেইটা ওলাব দিলে এইটোৰ পৰা আমি তুমি ডিসটেন্স উলিয়াম এইটো বা ডিসটেন্স উলিয়াম ডিসটেন্স ফৰ্মুলা মতে আৰু এইটো ডিসটেন্স উলিয়াম BC ৰ মাজত আকৌ A আৰু C আৰু A ৰ মাজত ডিসটেন্স উলিয়াম এই তিনটা ডিসটেন্স উলিয়াই লৈ পেলাই তোমালোকে এইখিনি যে কন্ডিশন ফুলফিল হয় এইটো হলে তোমালোকৰ একেৰেখীয় হ'ব আৰু এইটো হলে একেৰেখীয় নহয় গতিকে খুব এটা টান নহয় তোমালোক এটা মই দেখাই দিছো চোৱা ইয়াত ধৰা হল বিন্দু তিনটা ধৰি ললা ধৰা হল এইটো সলিউশন 3 নম্বৰটো ধৰা হল বিন্দু তিনিটা ক্ৰমে তোমালোকে এটা A ধৰা A15 B ধৰিবা এটা B মানে 2 3 আৰু এটা মানে কি ধৰা C ধৰা ক্ৰমে লৈ এটা -2 -11 এই তিনটা তুমি ধৰি লবা এটো মানে A ধৰিবা এটো মানে B ধৰিবা এটো C ধৰিবা এতিয়া দূৰত্ব সূত্ৰ আকৌ তোমালোকে এপ্লাই কৰিব ফাৰ্স্ট A আৰু B এই দুটাৰ মাজত দূৰত্ব হলে বিন্দুটাৰ মাজত যদি ফাৰ্স্ট এতিয়া তোমালোকে A আৰু B মাজত দূৰত্ব উলিয়াবা A আৰু B মাজত দূৰত্ব উলিয়াবা A আৰু B এটা দূৰত্বৰ সূত্ৰ ডিসটেন্স ফৰ্মুলা এপ্লাই কৰিবা আকৌ তেনেকৈ 2 ৰ পৰা 1 বিয়োগ কৰা 2 বিয়োগ 1 হোল স্কয়াৰ প্লাস আকৌ 3 বিয়োগ 5 হোল স্কয়াৰ ইয়াত কি আছে তোমালোকে ইয়াত হ'ব 1 স্কয়াৰ ইয়াত হ'ব -2 হোল স্কয়াৰ গতিকে 1 যোগ 4 সমান কি হল √5 ঠিক আছে √5 হল তাৰ পিছত নেক্সট তোমালোকে AB পিছত কি লবা BC আছে AB পিছত মানে BC ওলাবা B আৰু C মাজত উলিয়া তে BC হলে কি হ'ব 8 হ'ব তে -2 ৰ পৰা -2 বিয়োগ কৰা -2 ৰ পৰা -2 হোল স্কয়াৰ প্লাস আকৌ -11 -3 হ'ব 3 হ'ব হোল স্কয়াৰ এটা ইয়াত চোৱা এটো হ'ব -4 এটো হ'ব -14
এতিয়া এইটো কৰি দিয়া যোগ কৰি দিয়া 4 16 হ'ব 16 আকৌ এইটো 196 হ'ব এইখিতে নাছিলে ইয়াতে কৰি দিছো তলত হ'ব আচ্ছা এতিয়া যোগ কৰি দিবা এটা 196 আৰু 16 তুমি যোগ কৰি দিয়া 196 আৰু 16 যোগ কৰিলে 212 হ'ল 212 এতিয়া 212 যদি হয় ইয়াক স্কয়াৰ ৰুট কৰিলে আমি পাই যাম প্লাস 4 2 2 ৰুট ওভাৰ 53 এইটো হ'ব আমাৰ দুটা হৈ গ'ল এতিয়া আমি সি আৰু এ এইটো মই ধৰিম এতিয়া এইটো হৈ গ'ল সি আৰু এ সি এ দূৰত্ব উলিয়া বা এসি হ'ব পাৰে সি এ হ'ব পাৰে একো কথা নহয় কিন্তু ইয়াত আমি দূৰত্বটো উলিয়াম কি হ'ব -2 -1 -2 -1 হোল স্কয়ার প্লাস এটা -11 -5 হোল স্কয়ার এতিয়া ইয়াত আহি গ'ল -3 হোল স্কয়ার ইয়াতে আহিব -16 হোল স্কয়ার গতিকে এতিয়া হ'ব 9 এতিয়া 16 জানাই 256 হ'ব এটি যোগ কৰি দিয়া তোমালোকে যোগ কৰিলে 5 265 হ'ব 265 ঠিক আছে স্যাৰ 9 5 6 2 ঠিক আছে এতিয়া আমি কি দেখা পালো চোৱা এটো ভাঙিব নোৱাৰি আৰু ইয়া দেখা গ'ল যে আমাৰ AB plus BC is equal to CA whole name আছোন না নহল চোৱা এই দুটা যোগ কৰি তুমি এটো কিটো নাপাবা CA নাপাবা গতিকে এটা কাটা নট সমান নহয় এটো কোনিছ ইমান যেহেতু AB plus BC not is equal to CA সমান নহল গতিকে বিন্দু তিনটা একেৰেখে নহয় এটো লিখিবা বিন্দু কেইটা একেৰেখে হয় না গতিকে বিন্দু তিনিটা একেৰেখে নহয় এটো হ'ব নোৱাৰে যেহেতু নহল তোমালোকে নেক্সট কিছুমান অংক কৰিবা তাত দেখিবা সমান দেখিবা AB আৰু BC যোগ কৰি দিলে C এর সমান ওলাই যাব তেতিয়া এটো কন্ডিশন হ'ব এটো কন্ডিশন আমাৰ হ'ব আৰু যদি এটো কন্ডিশন হল আমাৰ নহয় বিন্দুকেইটা একেৰেখে নহয় তোমালোকে AC লিখিব পাৰা CO লিখিব পাৰা আপত্তি নাই তে এই ধৰণৰ কৰিব পাৰিবা নিশ্চয় মই এটা অংক কৰি দিলো আৰু এটা অংক কৰিছে নেক্সট হবা সাত নম্বৰ কোৱেশ্চনটো সলিউশন 7 এটো কৰি দিছো ইয়াত চোৱা 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত x অক্ষৰ ওপৰত থকা এটা বিন্দু দূৰত্ব কিমান তোমালোকে এটা মন কৰা x অক্ষৰ ওপৰত যেটা বিন্দু থাকিব তাৰ স্থানাংকবিলাক কেনেকুৱা হ'ব x0 তোমালোকে এই কথা মই আগতে তোমালোক কৈ থোৱা আছে যে যেহেতু আমাৰ এর x অক্ষ এর y অক্ষ এসা ইয়া দিছে এই বিন্দু কেটা x অক্ষৰে বহাব লাগিব x অক্ষত থকাৰ পিছত দিয়া আছে সমদূৰত x অক্ষৰ ওপৰত থকা এটা বিন্দু এত x অক্ষত থকা বিন্দু বিলাক হতে কেনেকুৱা হ'ব x0 এনেকুৱা বিন্দু বহিব ধৰ 4 0 2 0 -2 0 এনেকুৱা ধৰণৰ বিন্দু বিলাকে বহিব x অক্ষত গতিকে x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰিব লাগে x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ব এটো x0 গতিকে x অক্ষৰ
ওপৰত থকা বিন্দুটো হ'ব এইটো হ'ব x0 এইটো মন ৰাখিবা x অক্ষৰ ওপৰত যিমান বিন্দু থাকে এনেকুৱা হ'ব x0 তেনে y অক্ষৰ ওপৰত থাকিব পাৰে y অক্ষৰ হ'লে 0y এনেকুৱা হ'ব তেতিয়া এনেকুৱা প্ৰশ্ন আহিব পাৰে কেতিয়া x y অক্ষৰ ওপৰত থাকিলে যে আমাক যেহেতু x অক্ষৰ ওপৰত দিছে আমি x অক্ষৰ ওপৰত থকা বিন্দুবিলাকৰ স্থানাংক হ'ব আমাৰ x0 এই x অক্ষৰ ওপৰত থকা বিন্দুটো হ'ব x0 এতিয়া প্ৰশ্নটো হ'ল যে ইয়াত x অক্ষৰ ওপৰত এটা বিন্দু আছে এইটো ইয়াত মানে কিবা নাম দিব পৰা px0 আৰু ইফালে দুটা বিন্দু আছে এটা a5 আৰু এটা -2 b-2 ধৰ 9 এটা দিছে এটা বিন্দু ধৰিবা ধৰা বিন্দু কেইটা এটা a ধৰিবা ইমান এটা b ধৰিবা ইমান এতিয়া বিন্দু দুটাৰ পৰা সমদূৰত আছে ইয়াৰ পৰা এইখিনি দূৰত্ব সমান তাৰমানে এই বিন্দুটোৰ পৰা সমান দূৰত আছে এইটো ইমান আৰু ইমান বিন্দু দুটাৰ পৰা সমান দূৰত x টো ঠিক মাজত আছে আৰু এটা এইটোটো সমান আছে তাৰমানে অৰ্থাৎ আমাৰ কন্ডিশনটো কি হ'ব AP যিমান হ'ব দূৰত্ব সমান কি হ'ব PB এই কন্ডিশনটো আমাক দিয়া আছে এইখিনি ভালকে মন কৰিবা এইখিনি অসুবিধা না বুজাত এইখিনি দূৰত্ব যিমান হ'ব AP আৰু PB কিমান হ'ব ইয়াত কন্ডিশন মতে ইয়াত প্ৰশ্ন মতে এইখিনি দিয়া আছে এতিয়া আমি ধৰা হ'ল আমি বিন্দু ধৰি লব পাৰিম x অক্ষত থকা বিন্দুটো x ধৰিছিলো বিন্দু কেইটা হ'ব ধৰু বিন্দু কেইটা এটা ধৰিলা তোমাৰ এইটো p ধৰিলা px0 তাৰপিছত এটো a ধৰিলা a মানে তোমাৰ 2 - 5 আৰু এটা তোমাৰ আছে বিন্দু সেইটো বিন্দু হ'ল b বিন্দু কি ধৰিলা -2 9 এইকেইটা তুমি ধৰি লবা ধৰাৰ পিছত এতিয়া আমাৰ এইমতে হ'ব AP ইয়াত AP তাৰমানে ইয়াত কন্ডিশনটো হ'ব AP সমান কি হ'ব এইটো AP সমান PB হ'ব এইটো কন্ডিশন হ'ব ইয়াত মই লিখি দিছো এখানে উল্লেখ কৰি দিছো এইটো হ'ব দিয়া প্ৰশ্ন দিয়া আছে এইটো AP সমান PB হ'ব লাগিব এই দূৰত্ব যিমান হ'ব লাগিব এই দূৰত্ব সমান হ'ব লাগিব এতিয়া AP মানে হ'ল আমি যদি AP দূৰত্ব লওঁ এইটো AP এইটো এই দুটা মাজত দূৰত্ব হ'ব লাগিব AP গতিকে ইয়াত তোমালোকে এনে কৰিবা x ইটো পৰা বিয়োগ কৰি দিব পাৰা x - 2 একো নহয় x - 2 হোল স্কয়ার ৰুট অভাৰ দিলা এইটো x - 2 হোল স্কয়ার প্লাস 0 - 5 হোল স্কয়ার এইটো হল তাৰপিছত PB এইটোৰ পৰা আহিব এইটো PB আৰু এইটোৰ পৰা আহিব ইয়াতে ৰুট অভাৰ আহিব এইটো x - 2 x টো -2 হলে x - কি হৈ যাব এইটো প্লাস হৈ যাব প্লাস 0 - 9 এইটোৰ পৰা ল'ব পাৰি বিয়োগ কৰি দুটা সূত্ৰ তোমালোকক দেখুওৱা হৈছে আগত এতিয়া এইটো কন্ডিশন হ'ব PB হ'লে এইটো হ'ব ইটোৰ পৰা তুমি এইটো বিয়োগ কৰা এইটো মাইনাস থকাৰ কাৰণে ইয়াত কি হৈ গৈছে প্লাস হৈ যাব আকৌ 0 - 9 হ'ব এইটো হোৱাৰ পিছত তোমালোকে এইটো সমান উপপক্ষত স্কোয়ারিং কৰি দিলে বৰ্গমূলটো উঠি যাব এফালে স্কোয়ার রুট আছে এফালে স্কোয়ার রুট আছে স্কোয়ারিং কৰি দিলে স্কোয়ার রুটটো উঠি যাব স্কোয়ার রুটটো উঠাই দিলো ক্যালকুলেশন কৰিবা দিয়া ইয়াত তোমালোকৰ সূত্ৰ পৰি গ'ল x স্কয়ার - 2ab + b স্কয়ার ইয়াতে -5 হলো মানে 25 হ'ব ইয়াত x স্কয়ার + 2ab + b স্কয়ার এফালে 9 গুণ 81 হ'ব এটা এইখিনিলৈকে আমাৰ হল এতিয়া চোৱা ইয়াত কন্ডিশনটো চোৱা
x square বা x স্কয়াৰ মানে গুটিখিনি ইফালে লৈ পাৰিবা x square 4x হা তাৰ পিছত ইফালে হৈ গল 4 25 x square plus 4x 481 ইয়াত এটা তোমালোকে চোৱা এই 4x টো ইফালে লৈ আহিবা x square cancel যাব 4 4 যাব থাকিব আমাৰ এইটো ইফালে গুচি লাগিব মাইনাস কি হ'ব 4x minus 4x হ'ব এটা বাকিবিলাক চোৱা তুমি চোৱা x square লগত x square ইফালে cancel যাব তাৰ পিছত a4 টো একে প্লাস cancel যাব ইয়াত থাকি গল আমাৰ 81 টো ইফালে থাকি গল 81 ইটো -25 হা এতিয়া ইয়াত হৈ গল 8 আমাৰ যোগ কৰিলে হ'ব -8x বিগ কৰিলে হ'ব 56 11 6 6 5 6 7 8 ঠিক আছে 56 ইয়াত সমাধান কৰি দিও আমি x ৰ ভ্যালু লৈ যাব x x equal to 56 minus 8 minus 7 रहব গতিকে আমাৰ উত্তৰটো ওলাই গল যে ইয়াত ওলাব দিছিলে আমাৰ x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা যে তুমি লিখি দিবা যে x অক্ষৰ থকা বিন্দুটো হ'ব এখিতে মই লিখি দিছো এতিয়া চোৱা কেন্সাৰটো হৈ গল x অক্ষৰ ওপৰত থকা বিন্দুটো হ'ব এই x সমান কি ওলাল -7 ইয়াত তুমি মাইনাস বহাই দিয়া -7 গতিকে এইটো এনসাৰ হ'ব বিন্দুটো এইটো হ'ব -7 0 হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তিনিটা অংক মই কৰি দিলো এই অংকটা তোমালোকে ভালকৈ চাবা নিশ্চয় পাৰিবা আজিলৈ মই ভিডিওটো ইয়াতে সমাপ্ত কৰিলো